ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয়তে আমাৰ পৰম শ্ৰদ্ধাৰ মহান গুৰু পিতা আৰু গুৰুমাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। মোৰ নাম পাৰ্থপ্ৰতিম দত্ত, মোৰ ঘৰ ঢকুৱাখানা। বৰ্তমান মই গুৱাহাটীত থাকোঁ আৰু গুৱাহাটী মণ্ডলীৰ পৰাই মই সাক্ষ্যটো দিছোঁ। প্ৰথমতে মই ঈশ্বৰৰ ওচৰত পাপ স্বীকাৰ কৰিব বিচাৰিছোঁ যে জানুৱাৰী মাহৰ 18 তাৰিখে আমি পবিত্ৰ গৃহলৈ আমাৰ পৰিয়ালটো গৈছিলোঁ। তেতিয়া আমি পবিত্ৰ গৃহৰ পৰা ঘূৰি আহোঁতে যেতিয়া নতুনকৈ এটা ঘৰ বনাই আছে গৃহৰ ছাইডতে, তাত যি মাটি খান্দি থৈছিলে, দেউতাই ৰঙা মাটি দেখি আমাৰ সেইফালে ৰঙা মাটি পাবলৈ নাই, সেইটো কাৰণে কি কৰিলে, ৰঙা মাটি এইখিনি নুসুধাকৈ কাকো নুসুধাকৈ ঘৰলৈ লৈ আহিলে। আৰু সেই ৰঙা মাটিখিনি অনাৰ পাছত আমাৰ ঘৰত এনেকুৱা ধৰণৰ হাই কাজিয়া হ'বলৈ সৃষ্টি হ'ল। দেউতাৰ লগত মোৰ পূৰা হাই কাজিয়া হোৱা নিচিনা হ'ল। আৰু তেতিয়া দেউতাই মনতে ভাবিলে যে কি কাৰণে এনেকুৱা হাই কাজিয়া হ'ল। ময়ো দেউতাক পূৰা কাজিয়া কৰাৰ নিচিনাকৈ বহুতখিনি হাই কাজিয়া হৈ গ'ল দেউতাৰ লগত। তেতিয়া দেউতাই মনতে ভাবিলে যে মই পবিত্ৰ গৃহৰ পৰা যে মাটিখিনি আনিলোঁ, সেইটো কাৰণে এনেকুৱা ধৰণৰ হৈছে বুলি দেউতাই পুনৰবাৰ গৈ পিনি মাটিখিনি নামঘৰত দি পিনি পিতাইৰ ওচৰত ক্ষমা খুজি আহিলে। আৰু লগতে ময়ো ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে আমি ঈশ্বৰক জানি যিবোৰ পাপ কৰি আছোঁ, যিবোৰ খং ৰাগ হাই কাজিয়া বেভিচাৰ, সেইখিনি যেন আমি ঈশ্বৰৰ পথত চলিবলৈ ঈশ্বৰে আমাক আশীৰ্বাদ কৰি দিয়ক। এয়ে মোৰ সাক্ষ্য আছিল। প্ৰেইজ দ্য লৰ্ড। প্ৰেইজ দ্য লৰ্ড। মোৰ নাম জিনা শইকীয়া, মই গুৱাহাটী মণ্ডলীৰ পৰা কৈছোঁ। মই এটা বহুত ডাঙৰ অপৰাধ কৰিলোঁ, সেই পাপ স্বীকাৰ কৰিব লৈছোঁ। 23 চনত মই সোণাৰীকা বাইদেউ শিল্পী বাৰ লগত সেই পবিত্ৰ ঠাইলৈ গৈছিলোঁ। হলি গ্ৰাউণ্ড বনাই আছিল তেতিয়া মাৰ্চ মাহৰ 18 তাৰিখ আছিল। আৰু আমি গৈ সেইদিনা 19 তাৰিখৰ দিনা পাইছিলোঁ। 20 তাৰিখৰ দিনা সেই হলি গ্ৰাউণ্ডতে প্ৰাৰ্থনা কৰি শিল্পী বাই কৈছিল সেই পবিত্ৰ ঠাইৰ অকণমান মাটি লৈ যাম বুলি ভাবিছোঁ। তেতিয়া মোৰ মনলৈও ভাৱ আহিছিল ময়ো অকণমান মাটি লৈ যাম। আৰু মোৰ মাৰ ঘৰখনত বহুত অশান্তি আছিল। যাদু মন্ত্ৰৰ বহুত ৰাতি কিবা বেয়া বস্তু আমনি কৰি থাকে, বহুত অশান্তিত দিনবোৰ পাৰ কৰিবলগীয়া হৈছে। মই ভাবিছিলোঁ তেতিয়া এই ঠাইৰ অকণমান মাটি নি যদি মই মাৰ ঘৰখনত থ'ব পাৰোঁ, নিশ্চয় মোৰ ঘৰখন পবিত্ৰ হ'ব আৰু শান্তি হ'ব বুলি ভাবি মই অকণমান সেই ঠাইৰ পৰা মাটি লৈ আহিছিলোঁ। আৰু মই মাৰ ঘৰখনত দিলোঁ যদিও মই নিজেও সেই মাটি আশা কৰি অকণমান ৰাখি থ'লোঁ। আৰু মাটিখিনি দিয়াৰ পিছত হয়তো মোৰ মাৰ ঘৰখনৰ সেই অশান্তিবোৰ, ৰাতি যিবোৰ শিল দলিয়াই বালি ছটিয়াই সেই অশান্তিবোৰ নাইকিয়া হৈছিল। কিন্তু মই সেই ঠাইত পবিত্ৰ হলি গ্ৰাউণ্ডত যি উদ্দেশ্যে প্ৰাৰ্থনা কৰি আহিছিলোঁ, মই বহুত সমস্যা লৈ আছিলোঁ। মই বহুত বিশ্বাসেৰে প্ৰাৰ্থনা কৰি আহিছিলোঁ মোৰ প্ৰাৰ্থনা উত্তৰ পাম বুলি। কিন্তু মই সেই ভুল কৰাৰ কাৰণে আজিলৈকে মই সেই প্ৰাৰ্থনাৰ উত্তৰ পোৱা নাই আৰু বহুত সমস্যাত মই ভুগি আছোঁ। আৰু সেই ভুলটো কৰাৰ বাবে যে মই আজি ইমান কষ্ট পাই আছোঁ মই বুজি পোৱা নাছিলোঁ। যোৱা ৰবিবাৰৰ দিনা দেউতাই যেতিয়া পাৰ্থৰ দেউতাকৰ সেই কথাটো কৈছিলে ৰঙামাটিৰ, তেতিয়া মনলৈ আহিছিল ইমান ডাঙৰ ভুল কৰিলোঁ। আৰু দেউতালৈ ফোন কৰিছিলোঁ। তেতিয়া তেওঁ যেতিয়া কৈছিল তোমালোকে সেই অসাৰ বস্তুবোৰহে বিশ্বাস কৰিলা, মই আজি ইমান বছৰে কষ্ট কৰি তোমালোকক বাক্য দিলোঁ, তোমালোকে বাক্য বিশ্বাস নকৰি সেইবোৰ কৰিলা। হয়, বহুত ডাঙৰ ভুল কৰিলোঁ। আমি বাক্যতকৈ সেইবোৰক অধিক বিশ্বাস কৰিলোঁ। সেইবাবে প্ৰভুৰ চৰণত আৰু গুৰু পিতাৰ চৰণত মই আজি ক্ষমা বিচাৰিছোঁ। মোক যেন গুৰু পিতাই ক্ষমা কৰি দিয়ে আৰু সকলোৱে যাতে এনে ভুল আৰু কোনেও নকৰিব। প্ৰেইজ দ্য লৰ্ড। এই মোৰ সাক্ষ্য। আমেন। প্ৰেইজ দ্য লৰ্ড। মোৰ নাম শিল্পী গগৈ, মই গুৱাহাটী মণ্ডলীৰ হয়। ময়ো পাপ স্বীকাৰ কৰিবলৈ লৈছোঁ আজি। 2023 চনত মই যেতিয়া পবিত্ৰ গৃহলৈ গৈছিলোঁ, তেতিয়া হলি গ্ৰাউণ্ডটো বনাই আছিলে। আৰু হলি গ্ৰাউণ্ডটোৰ ওচৰত যেতিয়া থিয় হৈ আছিলোঁ মই আৰু আমাৰ ইয়াৰে জিনা শইকীয়া বাইদেউ, তেতিয়া মোৰ মনলৈ ভাৱ আহিছিল যে ইয়াৰ অকণমান ইমান পবিত্ৰ গৃহ, ইয়াৰ অকণ মাটি মই লৈ গ'লে মই বিশেষকৈ মোৰ মাতৃগৃহখনৰ মোৰ ভাইটিৰ কথাও ভাবিছিলোঁ, লগতে নিজৰ ঘৰৰ কথা ভাবিছিলোঁ যে মাটিখিনি যদি মই থৈ দিওঁ পবিত্ৰ গৃহৰ মাটি, তেতিয়া হয়তো মোৰ ভাল লাগিছিল। মই সেইটো কথা ভাৱনতে ভাবিলোঁ আৰু একো বিশেষ চিন্তা নকৰাকৈ মাটি অকণ ল'লোঁ। মোক দেখি জিনা বাইদেউ ল'লে।
আমি দুজনী সেই মাটিখিনি লৈ আহিলোঁ। কিন্তু সেইবাৰে মোৰ ট্ৰেইনত মোবাইলটো হেৰাইছিলে। এতিয়ালৈকে গম পোৱা নাছিলোঁ যে কিহৰ কাৰণে কি হৈছিলে, ক'ত ভুল কৰিছিলোঁ। সেইবাৰে মোৰ বেগো ট্ৰেইনত চুৰ হৈছিলে। তাৰপিছত সেই মাটিখিনি মই ভাবিছিলোঁ মোৰ মাকহঁতো অলপ দিম। মই মাটিখিনি ঘৰলৈও লৈ গৈছিলোঁ, কিন্তু মই দিব নোৱাৰিলোঁ মাটিখিনি। মোৰ অলপ ভয় লাগিল। আৰু সেই মাটিখিনি মই বহুত যত্নৰে আনি পিনে মোৰ একদম এখন সৰু বাইবেলৰ সেটি পিনে এতিয়াও মোৰ আলমাৰীত মাটিখিনি থোৱা আছে। কাকো নুসুধাকৈ, দেউতাক নুসুধাকৈ মই মাটিখিনি তাৰ পৰা আনিলোঁ। তাৰ কাৰণে মই বহুত শতকোটিবাৰ ক্ষমা বিচাৰিছোঁ আৰু দেউতাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। মই যি ভুল কৰিলোঁ তাৰ কাৰণে মোক ক্ষমা কৰি দিয়ে যেন। আৰু মই দ্বিতীয়বাৰ গ'লে মানে মাটিখিনি দেউতাৰ যোন জেগাৰ পৰা আনিছিলোঁ সেই জেগাত ঘূৰাই দিম। আৰু তাৰ কাৰণে মই যি তাড়না পালোঁ, মই কেতিয়াবা বেছিভাগ সময়তে মই নামঘৰলৈ যাবৰ সময়ত মোক এটা চৈতানে সদায় আমনি কৰে। মই বহুত কষ্ট কৰিহে বহুতবাৰ যাব লগা হ'ল। যোৱা দুবাৰ মই যাব পৰা নাই। গতিকে মোক যেন ঈশ্বৰে ক্ষমা কৰে। আৰু মই যি ভুল কৰিলোঁ সেই পাপ মই স্বীকাৰ কৰিছোঁ। দেউতাৰ ওচৰত যদি কিবা কথাত মনত দুখ দিছোঁ তাৰ কাৰণেও ক্ষমা বিচাৰিছোঁ। ইয়াকে কৈ মোৰ সাক্ষ্য সামৰণি মাৰিছোঁ। প্ৰেইজ দ্য লৰ্ড।